দুদিনীয়া কাৰ্যসূচীত আপোনাৰ আমি ৰাখিছোঁ যে আমাৰ পৰম্পৰাগত নৃত্য দমাহী গান নৃত্যৰ প্ৰতিযোগিতা ৰাখিছোঁ আৰু ৰাখিছোঁ আমি পৰম্পৰাগত খেল ধেমালি যিখিনি আমাৰ মানে পূৰ্বৰ পৰা চলি আহিছে যিটো পৰম্পৰাগত খেল ধেমালি যিটো আপোনালোকে ধৰক বাহিৰত দেখা নাযায় তেনেকুৱা ধৰণৰ খেল ধেমালি অলপ পিছতে চলিব প্ৰতিযোগিতা চলিব। তাৰোপৰি আমি কাৰ্বি সমবেত সংগীত আমাৰ যিহেতু অনুষ্ঠানটোত মহিলাসকলক প্ৰাধান্য দিব লাগিব সেইকাৰণে আমি কাৰ্বি গাঁওবিলাকক সকলো গাঁৱৰ পৰা এটা টিম আমি মাতিছোঁ। দমাহী গানতো তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু কাৰ্বি সমবেত সংগীততো তেওঁলোকে অংশগ্ৰহণ কৰিব লগতে আমাৰ লগত উদযাপন সমিতিৰ লগত সম্পূৰ্ণ সহযোগিতা তেওঁলোকৰ থাকিব। অহাকালি আমি ভাবিছোঁ যে ভূপেন দাৰ জন্মশতবাৰ্ষিকী চলি আছে বছৰ গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমি মানুহে মানুহৰ বাবে কাৰ্বি ভাষাত ৫,০০০ শিল্পী একেলগে তাৰোপৰি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ আমি তেখেতৰ মায়াবিনী গীতটো কাৰ্বি ভাষাত মানে একেলগে সকলোৱে গাম। মানে এই দুটা অনুষ্ঠান খুব কালি মানে আকৰ্ষণীয় হ'ব। তাৰোপৰি আমাৰ কাৰ্বি সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলক আমি এখন তালিকা কৰিছোঁ, প্ৰায় ৬০জনৰো অধিক হৈছে। তেওঁলোকক সকলোকে আমি অন্ততঃ ২-৩টাকৈ গান তেওঁলোকক প্ৰদৰ্শন কৰোঁ। তাৰোপৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নৱপ্ৰজন্মৰ পাৰ্থপ্ৰতিম বৈশ্যক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। মই আজি গৌৰৱ মানিছোঁ নিজকে এই কাৰ্বি ফেষ্টিভেল মই আজি আহিছোঁ আৰু খুব এটা ধুনীয়া সুন্দৰ এটা প্ৰদৰ্শন আমাৰ গুৱাহাটীত হৈ আছে। আজি ২ দিৱসীয়া হৈ আছে আৰু আমাৰ গোটেই আমাৰ যিমান কাৰ্বি গোষ্ঠীৰ মানুহ আমাৰ গুৱাহাটীত যি বাস কৰে আৰু ইভেন মৰিগাঁৱৰ পৰা মানুহ বহুতখিনি আহিব। আমাৰ গড়চুক পামৈ কাটাবাৰী ঢেংপাৰা চন্দ্ৰপুৰ পাণবাৰী সকলোকে নিমন্ত্ৰণ দিয়া হৈছে আৰু ইয়াত চাব পাৰে আপুনি বহুত প্ৰদৰ্শনী দোকানবিলাক ইয়াত লগাইছে য'ত মানে কাৰ্বিৰ জনজাতীয় কাপোৰ পোচাক আৰু কি আমাৰ সিহঁতৰ জাতিৰ খাদ্যবিলাক চব দিয়া আছে আৰু মই চবকে আহ্বান কৰিছোঁ মানুহবিলাক পাব্লিক ৰাইজে আহক, আহি পেলাই এটা সুন্দৰ প্ৰদৰ্শন চাওক। সিহঁতৰ আজি নাচ গান উৎসৱটো আমি চব মিলি পেলাই আমি আনন্দিত হ'ব লাগে, চামিল হ'ব লাগে সকলোকে। অলপ আগতে জনাইছে আপোনালোকক মানে মেইন আকৰ্ষণ বুলি ক'লে আমি চবকে আকৰ্ষণীয় ভাবিছোঁ। এইটো কাৰণে কৈছোঁ যে যিহেতু নতুন প্ৰজন্মক আমি এটা নতুন ধাৰা দিবলৈ যত্ন কৰি আছোঁ আৰু যিহেতু আমাৰ এই যান্ত্ৰিক দিনত সকলোখিনি মানে হেৰাই যাব খোজা গান মাত নৃত্য সেইবিলাক আমি প্ৰদৰ্শন কৰিবলৈ যত্ন কৰি আছোঁ। ইয়াতে খেল ধেমালি আছে, খেল ধেমালি আপোনাৰ বাঠিলি মাৰা বুলি কয়, আমাৰ যিটো বাঁহৰ ধেনু বনাইছে এইটো মাৰিব। তাৰপিছত আমি টকান কাপাংজাৰ বুলি আছে এটা ইয়াত গাঠি দলিওৱা আছে। তাৰপিছতে আমি যিখিনি গান বাজানা মানে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম বা আগৰ যিখিনি গাই গৈছিলে জাতিটোৰ কাৰণে গান গাইছিলে তেখেতসকল আকৌ পুনৰবাৰ ইয়াত এটা মিলনস্থলী হিচাপে আমি ভাবিছোঁ আৰু ইয়াত আহি তেখেতসকলে নিজৰ নৃত্য গান প্ৰদৰ্শন কৰাবৰ কাৰণে আমি সুযোগ এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।